Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হাউস চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছো গৰমৰ দিনত স্কিনত লগাবৰ বাবে খুব বঢ়িয়া এটা দৈ ফেচিয়েল। যেটো দৈ ফেচিয়েলে আপোনালোকৰ স্কিনখন ঠাণ্ডা ঠাণ্ডা কৰি ৰাখিব পাৰিব, স্কিনখনৰ ধুনীয়া গ্লো আনিব পাৰিব। স্কিনখনত যদি কলা ডাৰ্ক স্পট হৈছে গৰমৰ দিনত, তেতিয়া হলে সেই কলা ডাৰ্ক স্পট দূৰ কৰিব পাৰিব আৰু আপোনালোকৰ স্কিনখন একদম ফ্ৰেছ লাগিব। আৰু এই ফেচিয়েলটো আপোনালোকে অতি সহজে আপোনালোকৰ ঘৰতে কৰিব পাৰিব কাৰণ ইয়াত মই যি কেইটা বস্তু ব্যৱহাৰ কৰিছো একেবাৰে সাধাৰণ বস্তু, ঘৰুৱা বস্তু। গতিকে আপোনালোকে সকলোৱে এই দৈ ফেচিয়েলটো কৰি আপোনালোকৰ স্কিনখন গ্লো কৰিব পাৰিব। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট কৰো, আপোনালোকে যদি মোৰ অসমীয়া হাউস চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউস চেনেলটো সাবস্ক্ৰাইব কৰি লওক। সাবস্ক্ৰাইব কৰিবলৈ হলে মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিব, ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে খুব বঢ়িয়াকৈ ভিডিওসমূহ চাই থাকিবলৈ পাব। তে আহক এই দৈ ফেচিয়েলটো কেনেকৈ কৰো চাও বলক। আজিৰ এই দৈ ফেচিয়েলটোত মই আপোনালোকক 4টা ষ্টেপ দেখুৱাম। 4টা ষ্টেপ আপোনালোকে ফলো কৰি এই দৈ ফেচিয়েলটো কৰিব লাগিব। তে আহক এতিয়া ফাৰ্স্ট ষ্টেপটো আৰম্ভ কৰো। ফাৰ্স্ট ষ্টেপটোত কৰিম মই ক্লিনজিং কৰিবলৈ মোক লাগিব দৈ। আধা চামুচ দৈ লৈ ললো, বেছি দৈ নালাগে, আধা চামুচ হলে হৈ যাব। আৰু এই দৈৰ লগত এতিয়া মই মিক্স কৰিম অকনমান নেমু ৰস। নেমু ৰস 4-5 টোপাল মান হলে হৈ যাব। নেমু ৰসটো এই কাৰণে দিয়া হৈছে দৈৰ লগত, দৈও আমাৰ স্কিনখন সাফা কৰিবলৈ সহায় কৰিব আৰু নেমু স্কিনখন সাফা কৰিবলৈ সহায় কৰিব। নেমুৱে আমাৰ স্কিনখনৰ কলা ডাৰ্ক স্পট দূৰ কৰাত বহুত বেছিকৈ সহায় কৰে। সেই কাৰণে মই দৈৰ লগত নেমু মিক্স কৰি পেলাই ক্লিনজিংটো কৰিম। প্ৰথমতে দুইবিধ বস্তু মিক্স কৰি ল'ব লাগিব। মিক্স কৰি লোৱাৰ পাছত মুখত লগাব লাগিব। প্ৰথমতে মই মুখত লগাই লৈছো। লগাই লোৱাৰ পাছত এতিয়া মই মুখখন 2 পৰা 3 মিনিট খুব ধুনীয়াকৈ মাসাজ কৰিম। এটা ফেস পেকৰ প্ৰথম ষ্টেপটোৱে হৈছে ক্লিনজিং কৰিলে আমাৰ স্কিনত লাগি থকা লেতেৰা, ধূলি, বালি, পলিউশন এই সকলোবোৰ সাফা হৈ যাব। সেই কাৰণে প্ৰথমতে স্কিনখন ক্লিনজিং কৰি ল'ব লাগে। আপোনালোকে এনেকৈ সাৰ্কুলাৰ মোচনত স্কিনখন মাসাজ কৰিব। আপোনালোকে ফেচিয়েল যেতিয়া কৰিব একদম ডিঙিলৈকে কৰিব। ডিঙিলৈকে কৰিলে আপোনালোকৰ ডিঙিৰ স্কিনখন মুখৰ স্কিনখন মিলি থাকিব। যদি ডিঙি আৰু মুখৰ স্কিনখন মিল নাথাকে তেতিয়া হলে দেখিবলৈ বেয়া লাগে। এতিয়া মোৰ 3 মিনিট মাসাজ কৰা হৈ গল। 3 মিনিট মাসাজ কৰাৰ পাছত এখন মই টাৱেল আনিছো, টাৱেলখন তিয়াই লৈছো আৰু এই তিয়াই লোৱা টাৱেলখনেৰে মুখখন মচি লৈছো। এতিয়া মই মুখখন মচি ললো। মুখখন মচি লোৱাৰ পাছত এতিয়া মই কৰিম সেকেন্ড ষ্টেপ। সেকেন্ড ষ্টেপত কৰিব লাগিব স্কাৰ্ফ। স্কাৰ্ফ কৰিবলৈ আমাক লাগিব প্ৰথমে দৈ লম আকৌ আধা চামুচ দৈ ললো। আধা চামুচ দৈ লগত এতিয়া মই মিক্স কৰিম অকনমান কফি। এতিয়া মই লৈছো আধা চামুচ কফি। যদি আপোনালোকৰ ঘৰত কফি নাথাকে তেতিয়া হলে আপোনালোকে বেসন লব পাৰিব। বেসন ললেও হ'ব। যদি কফি নাথাকে বেসন লব। কফি ললে বেছি ভাল। কফি আমাৰ স্কিনখন উজ্জ্বল কৰাত সহায় কৰে, গ্লো কৰাত সহায় কৰে, স্কিনৰ কলা দাগ দূৰ কৰিবলৈ খুব বেছিকৈ সহায় কৰে। এই কফি আৰু দৈৰ লগত এতিয়া মই মিক্স কৰিম অকনমান মৌ লব লাগিব আধা চামুচতকৈ কম। 4-5 টোপাল মান মৌ ললে হৈ যাব। এতিয়া মই মৌ, কফি আৰু দৈ লৈ ললো। গোটেই কেইটা বস্তু এতিয়া মই মিক্স কৰি লম। দৈ, কফি, মৌ তিনিওটা বস্তু মিক্স কৰি ল'ব লাগিব। মিক্স কৰি লোৱাৰ পাছত খুব বঢ়িয়া এটা পেষ্ট বনিব। তিনিওটা বস্তু মিক্স হৈ গল আৰু খুব বঢ়িয়া এটা স্কাৰ্ফ বনি গল। আৰু এই স্কাৰ্ফটো এতিয়া মুখখন মাসাজ কৰিব লাগিব 5 মিনিট। প্ৰথমতে আপোনালোকে এনেদৰে লগাই ল'ব। স্কাৰ্ফ কৰিলে আমাৰ স্কিনত থকা যিবোৰ ডেড সেল, মৃত কোষ সেইবোৰ আঁতৰি যাব। স্কিনখনত থকা কলা ডাৰ্ক স্পট দূৰ হোৱাত বহুত বেছিকৈ সহায় হ'ব। স্কিনখন গ্লোয়িং হ'ব। গৰম দিনত আমাৰ সকলোৰে স্কিনবোৰ অইলি হৈ থাকে। স্কিনত থকা এক্সট্ৰা অইল দূৰ কৰাত এই স্কাৰ্ফটোৱে বহুত বেছিকৈ সহায় কৰিব। লগাই লোৱাৰ পাছত আপোনালোকে সৰু সৰু সাৰ্কুল মোচনত 5 মিনিট এনেকৈ মাসাজ কৰিব। এই দৈ ফেচিয়েলটোৱে আপোনালোকৰ স্কিনখন গৰমৰ দিনতো গ্লো কৰাত সহায় কৰিব। স্কিনখন বেছি অইলি নালাগিব।
হৈ গ'ল 5 মিনিট মাসাজ 5 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই মুখখন আকৌ মচি লম আপোনালোকেও সেইদৰে কৰিব আপোনালোকে মুখখন মচিও ল'ব পাৰে নহলে মুখখন আপোনালোকে ধুইও ল'ব পাৰে এতিয়া মই এই টাৱেলখনৰে মুখখন আকৌ এবাৰ মচি লৈছো এতিয়া মই মুখখন মচি ললো মুখখন মচি লোৱাৰ পাছত এতিয়া মই কৰিম থাৰ্ড ষ্টেপত আপোনালোকে স্কিনখন মাসাজ কৰিব লাগিব মাসাজ কৰিবৰ কাৰণে খুব বঢ়িয়া এটা দৈৰে মাসাজ ক্ৰীম বনাম দৈ লগত কি বস্তু মিক্স কৰি মাসাজ ক্ৰীম বনাও চাও বলক এই মাসাজ কৰিবৰ কাৰণে মই ললো আধা চামুচ দৈ এই দৈ লগতে এতিয়া মই মিক্স কৰিম হালধিটো মই লৈছো কস্তুৰী হালধি আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি বিধ নাই তেতিয়া হলে আপোনালোকে ঘৰত যেটো আমাক খোৱা হালধি তাৰ পৰা অকণমান ললেও হৈ যাব এতিয়া মই এয়া কস্তুৰী হালধি লম অকণমান বেছি নালাগে অকণমান কস্তুৰী হালধি লৈ ললো দৈ আৰু হালধি দুইবিধ বস্তু এতিয়া মিক্স কৰি ল'ব লাগিব এইটো খুব বঢ়িয়া এটা মাসাজ ক্ৰীম বনি গৈছে এই মাসাজ ক্ৰীমটো মুখত লগাব লাগিব প্ৰথমতে মই মুখখনত লগাই ললো মুখখনত লগাই লোৱাৰ পাছত এতিয়া আকৌ 5 মিনিট খুব লাহে লাহে মাসাজ কৰিম এনেকৈ মাসাজ কৰিলে স্কিনখন নেচাৰেলি গ্লো হোৱাত সহায় হয় আৰু আমাৰ স্কিনত থকা কলা ডাৰ্ক স্পট দূৰ কৰাত বহুত বেছিকৈ সহায় হয় পাঁচ মিনিট মাসাজ কৰা হৈ গ'ল 5 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই মুখখন আকৌ এবাৰ মচি লম আপোনালোকে মুখখন মচিও ল'ব পাৰে বা মুখখন ধুইও ল'ব পাৰে এতিয়া মোৰ মুখখন মচি হৈ গ'ল মুখখন মচি হৈ যোৱাৰ পাছত আমাৰ তিনটা ষ্টেপ কমপ্লিট হৈ গ'ল এতিয়া আহিব ফৰ্থ ষ্টেপত এটা খুব বঢ়িয়া ফেস পেক থাকিব ফেস পেকটো বনাবলৈ কি লাগিব চাও বলক তাৰ কাৰণে মই ললো এচামুচ দৈ এচামুচ পিঠাগুৰি দৈ লগত পিঠাগুৰি এচামুচ লৈ লৈছো পিঠাগুৰি আমাৰ স্কিনখন ঠাণ্ডা কৰাৰ লগতে স্কিনত থকা কলা ডাৰ্ক স্পট দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে এতিয়া দুইবিধ বস্তু দৈ আৰু পিঠাগুৰিটো মিক্স কৰি ল'ব লাগিব মিক্স কৰি হৈ গ'লে মিক্স হোৱাৰ পাছত ইয়াতে মই এতিয়া দিম অকণমান মৌ এয়া মই মৌ দি ললো মৌটো মই আধা চামুচৰ জোখাৰে দিছো এতিয়া এটো তৈয়াৰ হৈ গ'ল এটা খুব বঢ়িয়া ফেস পেক যেটো ফেস পেকে স্কিনৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব স্কিনখন গ্লো কৰিবলৈ সহায় কৰিব উজ্জ্বল কৰিবলৈ সহায় কৰিব আৰু গৰমৰ দিনত আমাৰ স্কিনৰ পৰা যিবোৰ এক্সট্ৰা অইল ওলাই থাকে সেই এক্সট্ৰা অইলবোৰ দূৰ কৰাত এই ফেস পেকটোৱে বহুত বেছিকৈ সহায় কৰিব এতিয়া আপোনালোকে প্ৰথমতে এই ফেস পেকটো লগাই ল'ব এতিয়া মই মোৰ স্কিনত ফেস পেকটো লগাই ললো ফেস পেকটো লগাই লোৱাৰ পাছত এতিয়া মই এনেকৈ 15 মিনিট ৰাখি থম 15 মিনিটৰ পাছত মই মুখখন ধুই দিম আপোনালোকেও সেইদৰে কৰিব আপোনালোকে 15 মিনিট ৰাখাৰ পাছত ঠাণ্ডা পানীৰে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে ময়শ্চাৰাইজাৰ বা যেটো ক্ৰীম লগাই ঘৰত সেই ক্ৰীমটো লগাব আৰু ক্ৰীম লগোৱাৰ 15 মিনিট পাছত আপোনালোকে সানস্ক্ৰীন নলগোৱাকৈ নাথাকিব সানস্ক্ৰীন আপোনালোকে গৰমৰ দিনত ঘৰৰ ভিতৰত থাকিলেও লগাব আৰু ঘৰৰ পৰা বাহিৰলৈ গলেও সানস্ক্ৰীন লগাইহে ওলাব আজি এই দৈ ফেচিয়েলটো ইমানেই আছিল আপোনালোকে নিশ্চয় দৈ ফেচিয়েলটো ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো